আছে পুৰণা গাড়ী এক্সচেঞ্জৰ মানে আমাৰ ভাল এটা ফেচিলিটি আছে আৰু যেতিয়া মানে এক্সচেঞ্জ আমাৰ আমালোকৰ এনেকুৱা হয় এক্সচেঞ্জ কেতিয়াবা বোনাছ আহে সেইটো অলপ বোনাছটো আপোনালোকে বেছি পাব মানে বেলেগ বেলেগ শ্বৰুমতকে এইটো শ্বৰুমত মানে বোনাছটো মানে বেছিকে পাব ঠিক আছে হাই বন্ধুসকল মই আজি উপস্থিত আছো আমাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ মাজমজিয়াত লক্ষীপুৰ পুলিচ ষ্টেচনৰ ওচৰত ST কাৰ ৱৰ্ল্ড টাটা মটৰ শ্বৰুমত ইয়াত আইছো আপোনালোকক এটা বস্তু দেখাবৰ কাৰণে কিয়নো ইয়াত একদম ইজি ফাইনান্সত আপোনালোকে টাটাৰ গাড়ীবিলাক ক্ৰয় কৰিব পাৰিব যিয়ে যিয়ে সপোন দেখি আছে আমি টাটাৰ বাহন ক্ৰয় কৰিম আৰু যাৰ লগত একদম পুৰণি বাহন আছে ধৰক 15 বছৰ হৈ গ'ল ডেট ফেল হৈ গৈছে সেই হিহঁতৰ কাৰণে মানে টাটা মটৰছে একদম অপৰচুনিটি অফাৰ এটা দিছে আৰু এটা কথা মনত ৰাখিব এই ডিলাৰটো টাটা মটৰছ ডিলাৰটো আপোনাৰ অথৰাইজড চম্পক অটোমোবাইলছ বঙাইগাঁও কথাটো মনত ৰাখিব আপোনালোকে গুৱাহাটী বঙাইগাঁৱত যাই ফেলে যিটো ৰেটত আপোনালোকে গাড়ী পাব যি যেনেকা ফেচিলিটি পাব সেই সেম ফেচিলিটি আপোনালোকে ST কাৰ ৱৰ্ল্ড লক্ষীপুৰত উপলব্ধ পাব আৰু এটা কথা কওঁ আপোনালোকক যদি আপোনালোকৰ পুৰণি বাহন আছে পুৰণি বাহন মানে ধৰক এল্টো সেল্টো কি যি আছে আপোনাৰ মানে 15 বছৰ বয়স হৈ গৈছে সেই বাহনখিনি আপোনালোকে এক্সচেঞ্জৰ সুবিধা ইয়াত মানে হাই ফেচিলিটি মানে হাই ৰেট দি এক্সচেঞ্জ কৰিব পাৰিব যেটো আমাৰ চম্পক অটোমোবাইলছে মানে সেইখিনি অথৰিটি আমাৰ ST কাৰ ৱৰ্ল্ডক দি ৰাখিছে আপোনালোকে পুৰণি বাহন লৈ আহক আৰু এটা টাটা মটৰছৰ এটা সপোনৰ বাহন ক্ৰয় কৰি লৈ যাওক আৰু এটা কথা মনত ৰাখিব টাটা মটৰছ মানে টাটা মানে হল একদম হেভি ইয়াৰ ওপৰত মানে আমাৰ ইণ্ডিয়ান ভেৰিয়েণ্টত মানে হেভি প্ৰডাক্ট নাই বুলি কোৱা যায় আৰু যদি আৰু আছে সেইটো বেলেগ কথা কিন্তু টাটা মটৰছত এই গাড়ীটো হল আপোনাৰ টাটা টিয়াগো নিউ ভাৰ্চনৰ নিউ মডেল হয় টাটা টিয়াগো ইয়াৰ যেটো ফেচিলিটি আছে 360 ভিউ ক্যামেৰা আছে আপনার সাইডত মানে 360 কলে আৰু একক বুজাব নালাগে আৰু টাটা যেটো মানে সেফটি ৰেট আছে এই সেফটি ৰেটটো একদম 5 ষ্টাৰ হেতু টিয়াগোটো উপলব্ধ পাই যাব 5 ষ্টাৰ সেফটিটো আৰু বিস্তাৰিত জানিবলৈ আমাৰ এই শোৰুমৰ মানে SM মানে সেলস ম্যানেজাৰ আছে সেলস ম্যানেজাৰৰ লগত কথা পাতি আছো আপোনালোকে ভিডিওটো স্কিপ নকৰি হেকলগে চাই থাকক মই দেখাই আছো তো আমি ভিতৰলৈ যাও ব্লক আৰু সেলস ম্যানেজাৰ আছে SM আছে SM ৰ লগত কথা পাতো আৰু গাড়ীৰ ডিটেইলছ বিলাক আপোনালোকক ভালকে দেখাই আছো ভিডিওটো অলপ লম্বা হ'ব পাৰে কিন্তু আপোনালোকে স্কিপ নকৰিব স্কিপ কৰিলে একো গম নাপায় টাটাৰ কি ধৰণৰ ফেচিলিটি আছে স্কিপ কৰিলে আপোনালোকে গম নাপাব ভিডিওটো হেকলগে চাই থাকক মই গাড়ীৰ ডিটেইলছবোৰ দেখাই আছো মই হয় দাদা নমস্কাৰ নমস্কাৰ আমাৰ এই লক্ষীপুৰত যে টাটা শ্বৰুমখন আছে শ্বৰুমখনৰ নাম কি শ্বৰুমখনৰ নাম হল আমাৰ ST কাৰ ৱৰ্ল্ড ঠিক আছে দাদা ST কাৰ ৱৰ্ল্ডত মই আজি আহি উপস্থিত হৈছো প্ৰথমতে আপোনাৰ পৰিচয়টো দি দিয়ক আমাৰ দৰ্শকসকলক মোৰ পৰিচয়টো হল নমস্কাৰ যিসকলে ফেচবুক ফলোৱাৰ্ছ বা ফেন ফলোৱাৰ্ছ আছে সিহঁতক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোৰ নামটো হল সাদ্দাম হোসেন তালুকদাৰ মই এইখন শ্বৰুমৰ SM হয় SM মিন্স সেলস মেনেজাৰ আৰু আমালোকৰ শ্বৰুমটো একচুয়ালি উপস্থিত আছে লক্ষীপুৰ নিয়াৰ পুলিচ ষ্টেচন যেটো ফলিমাৰী ৰোড আছে থানাটো এৰি কিনে লেফট সাইডত পৰে আপোনালোকে লেফট সাইডত আপনি ব্ৰাদাৰ্স এছ'চিয়েট এটা পাব যেটো মাৰুতি সুজুকি শ্বৰুম হয় তাৰ লগতে আপনি পাব ST কাৰ ৱৰ্ল্ড টাটা মটৰছ হয় দাদা আপোনালোকৰ ইয়াত টাটাৰ অল ভেৰিয়েন্ট উপলব্ধ আছে অল ভেৰিয়েন্ট উপলব্ধ আছে আপোনালোকৰ ইয়াত যেহেতু টাটাৰ মানে অপৰচুনিটি এটা মানে পাই আছে যে টাটাৰ গাড়ী বাহন ক্ৰয় কৰিবলগীয়া হলে আগত মানুহ বঙাইগাঁও গুৱাহাটী বৰপেটাত যাব লাগিছিল এতিয়া যেহেতু আমাৰ লক্ষীপুৰতে পাই আছে গাড়ীৰ বিষয়ে অলপ বিতং তথ্য গাড়ীত চাই ফেলে আমি যদি জনাই দিব পাৰে আপুনি গাড়ীৰ প্ৰাইস আৰু কম্পাৰিজন কৰি যদি জনাই দিব পাৰে আমাৰ দৰ্শকসকলে চাই ভাল পালে হয় ঠিক আছে বলক আমি গাড়ী দেখাই ফেলে মানে কথা পাতি লওঁ অলপ ঠিক আছে হয় বন্ধুসকল আমি যেহেতু ST কাৰ ৱৰ্ল্ড লক্ষীপুৰত আহি উপস্থিত হৈছো আৰু ভিডিও বনাই আপোনালোকক মানে কি অপৰচুনিটি ফেচিলিটি আছে সেইটো জনাই আছো আমাৰ লগত আছে এই শ্বৰুমৰ মানে SM সেলস ম্যানেজাৰ দাদাজনে গাড়ীৰ বিষয়ে ডিটেইলছ কি আছে মই হয়তো কিবা নাজানিবও পাৰো মই যে এটা কথা আপোনালোকক আগত কৈ দিছো মানে কৈছো এই টাটা টিয়াগোত বোলে 5 ষ্টাৰ সেফটি নাই 4 ষ্টাৰ আছে তো এইটো একো ভাবিব নালাগে হয় দাদা এই গাড়ীটো কি টাটা টিয়াগো এইটো টাটা টিয়াগো হয় অলপ ভালকে এইটো আমালোকৰ ৰেটিং আছে 4 ষ্টাৰ ৰেটিং হয় আৰু এটোত আপোনালোকে পাব আপুনি
360 ডিগ্ৰী কেমেৰা পাব, চাৰিও চাইডত যিটো কেমেৰা থাকে আমাৰ, যিটো লেফ্ট চাইডত পাব, ৰাইট চাইডতো পাব, ফ্ৰণ্ট চাইডতো পাব এণ্ড বেক চাইডতো পাব আপোনালোকে। গোটেই কেমেৰা আছে, মানে গোটেই কেমেৰা 360 বলতো চাৰিও সাইডে কেমেৰা চাৰিও থাকে। চাইড মানে আপুনি যেতিয়া বেক কৰিব খুজিব, হুম। যদি আপোনাক মানে বেক চাইডত দেখিব নালাগে বা সন্মুখত যাব বা চাইডত যাব, আপোনাক চাইডতো দেখিব নালাগে, আপুনি সেইটো ডিসপ্লে মানে চাব পাৰিব। হয় বন্ধুসকল, এটা বস্তু মই কিন্তু মানে গাড়ীখনত বহি এটা কমফৰ্ট কি পাইছো, এল্টো এখনৰ যিটো ৰেট আছে, এল্টোৰ ৰেটত আপোনালোকে টিয়াগোটো পাব, কিন্তু এল্টোত বহিলে এনেকা মানে ভৰিটো মানে চিধা আৰু মানে কঁকাল বিষৰ দৰে হৈ যায়, কিন্তু এই গাড়ীখনত বহি ফেলে এটা বস্তু ফিলিং আহিল, মানে চিয়াৰ এখনত বহি থকা এটা ফিল আহিল, মানে হাইটটো, সিটৰ হাইটটো বহুত ভাল, মানে ভাল হাইট দি ৰাখিছে, আৰু ভিতৰত যিখিনি মানে পাইছো ফেচিলিটি, এইটো আমি এল্টোত কেতিয়াও পোৱা নাই। আৰু এটা কথা মনত ৰাখিব, 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টাৰিং, তাৰপিছত এচি হিটাৰটো গোটেইটো আছে, তাৰপিছত ইয়াৰ লুকছটো যিটো আছে সেইটো বহুত ভাল লাগিল। হয়, নেক্সটত কি গাড়ী চাম আমি? নেক্সটত আপোনালোকে পাব এইটো আপোনাৰ, আৰু এইটো প্ৰাইচটো কি আছিল দাদা? এই টাটা টিয়াগোটো ষ্টাৰ্টিং প্ৰাইচ কি আছে? ষ্টাৰ্টিং প্ৰাইচ একচুয়ালি এইটো আমাৰ 469 ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ 469 ৰ পৰা, মানে বন্ধুসকল এটা কথা পাহৰি নাযাব, 469ত আপোনালোকে এই ধৰণৰ 4 ষ্টাৰ সেফটি গাড়ী মানে সেফটি ৰেটৰ গাড়ী পাই যাব, টাটাৰ গাড়ী। সেইটো আকৌ নেক্সটত কি আছে আমাৰ? এইটো টাটা পাঞ্চ। নেক্সটত হয় এইটো টাটা পাঞ্চ হয়। টাটা পাঞ্চৰ বিষয়ে আপুনি অলপ ভালকে কওকচোন। এইটো পাঞ্চ হয়। আচ্ছা, এইটো পাঞ্চ হয়, এইটো নেক্সন। এইটো নেক্সন হয়, এইটো পাঞ্চ হয়। এটা বস্তু চাই আছো মই, যিটো মানে চাই ফেলে যিটো উপলব্ধ কৰি আছো, আপোনালোকে বলেৰো গাড়ী লয় যে, বলেৰোতকে মানে তলৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেন্স বুলি কয়, মই কিন্তু বলেৰোতকে বহুত বেছি পাই আছো বলেৰোতকে। এই কথাটো মানে আপোনালোকে গাড়ী ললে চিন্তা কৰি ল'ব, খালি গাড়ীটো হাইট দেখালে নহব, ওপৰ ফালে হাইট কি আছে, তলৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো আপোনালোকে চাই ল'ব লাগিব। আৰু এটা কথা হ'ল, এইটো মানে আপোনালোকৰ যিটো নেক্সন আছে, এইটো অফ ৰোডিঙৰ কাৰণে বেষ্ট হয়। নেক্সন এণ্ড পাঞ্চ যিটো আছে, মানে আমালোকৰ টাটাৰ ভিতৰত মানে অফ ৰোডিঙৰ ভিতৰত একেবাৰে বেষ্ট কাৰ হয়। আৰু কম দামৰ ভিতৰত যদি বেষ্ট অফ ৰোডিং কাৰ ল'ব খোজে, তেনেহ'লে আপোনালোকে নেক্সন বা পাঞ্চ ল'ব পাৰে। আৰু এটা কথা মই শুনিছো বা চাইছো, নেক্সনত আৰু পাঞ্চত বোলে আপোনাৰ সানৰুফ দিয়া আছে। নেক্সন আৰু পাঞ্চত সানৰুফ দিয়া আছে, হয় নেকি? আৰু লগতে আপুনি এল্ট্ৰছতো আপুনি সানৰুফ পাব। এল্ট্ৰছতো আছে। বন্ধুসকল, কম বাজেটত সানৰুফ থকা, মানে ভিআইপি ফিল থকা যদি গাড়ী ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আৰু ইফাল ঘূৰা-ঘূৰি নকৰি অকল টাটাৰ গাড়ী ক্ৰয় কৰক, কাৰণ টাটাত যিখিনি ফেচিলিটি মানে টাটা কোম্পানীয়ে দিছে, সেইটো ফেচিলিটি কিন্তু কোনেও দিব পৰা নাই আজিলৈকে, মানে মই জনাত। তো আৰু এইটো কি গাড়ী হয়? এইটো পাঞ্চ হয়। পাঞ্চৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স কি সুইফ্টতকে বেছি আছে না নাই? সুইফ্টতকে বেছি আছে। মানে এটা কথা হ'ল কি, আপোনালোকে যদি গাড়ী লয়, যে কোনোবাই সুইফ্ট ল'ব, সুইফ্টত যদি এনেকে মাৰে, মানে কিবা ধৰণৰ টেপ এটা চাউণ্ড আহে, এইবিলাক চাওকচোন, ফাট কৰিব আপোনাৰ চাউণ্ড বিলাক, মানে সেফটি ৰেটটো 5 ষ্টাৰ সেফটি ৰেট হয় এইবিলাক। তো আপোনাৰ পাঞ্চতো আপোনাৰ হেৰি হয়, সানৰুফ থাকে। পাঞ্চতো সানৰুফ পাব আপুনি। তো আৰু এবাৰ আপোনাৰ লগত এটা কথা কওঁ, মানে মোৰ দৰ্শকসকলক আৰু এবাৰ ক্লিয়াৰ কৰি দিয়ক, আপোনাৰ এড্ৰেছটো, শ্বৰুমৰ এড্ৰেছটো আৰু এবাৰ ক্লিয়াৰ কৰি দিয়ক। আমালোকৰ শ্বৰুমৰ এড্ৰেছটো হৈছে নিয়াৰেষ্ট পুলিচ ষ্টেচন, লক্ষীপুৰ পুলিচ ষ্টেচন। পুলিচ ষ্টেচনটো এৰি কিনে ফলিমাৰী ৰোড যিটো গৈছে, অলপ থানাটো এৰি আহি কিনে আপুনি লেফ্ট চাইডত ST কাৰ ৱৰ্ল্ড টাটা মটৰ্ছ বুলি লিখা আছে, চাইনবোৰ্ড লগোৱা আছে, আপুনি চালে গম পাব। লগত এটা শ্বৰুম আছে, সুজুকি শ্বৰুম আছে লগতে, আপুনি দুটা শ্বৰুম একেলগে পাব। ঠিক আছে, প্ৰশ্ন কেইটামান বাকী থাকি গ'ল। যদি কোনোবাই পুৰণি গাড়ী এক্সচেঞ্জ কৰে, সেইটো ফেচিলিটি আছে। পুৰণি গাড়ী এক্সচেঞ্জৰ মানে আমাৰ ভাল এটা ফেচিলিটি আছে। আৰু যেতিয়া মানে এক্সচেঞ্জ আমালোকৰ এনেকুৱা হয়, এক্সচেঞ্জ কেতিয়াবা বনাছ আহে, সেইটো অলপ বনাছটো আপোনালোকে বেছি পাব। মানে বেলেগ শ্বৰুমতকে এইটো শ্বৰুমত বনাছটো মানে বেছিকে পাব। ঠিক আছে, এইবিলাক গাড়ী যদি কোনোবাই মানে ল'ম বুলি ভাবি আছে, সৰু সুৰা বিজনেছমেন, ডাউন পেমেণ্ট কিমান কৰিব লাগিব ডিপি? যদি আপোনালোকৰ মিনিমাম আপুনি 1 লাখ ধৰি থাকক, 1 লাখত এইবিলাক গাড়ী পাই যাব। বন্ধুসকল মনত ৰাখিব, মাত্ৰ 1 লাখত এইবিলাক গাড়ী আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব। সেয়া আকৌ 0 ডাউন পেমেণ্টতো পাব গাড়ী। আপোনাৰ ফাইলটো ক্লিয়াৰ থাকিব লাগিব, চিভিল ভাল থাকিব লাগিব, তেতিয়াহ'লে 0 ডাউন পেমেণ্টত গাড়ী পাব। আৰু এইবিলাক গাড়ী যদি আপোনালোকে লয়, মাত্ৰ 1 লাখ মানে ডিপি ডাউন পেমেণ্ট কৰিলে আপোনালোকে গাড়ীবোৰ, আপোনাৰ সপোনৰ বাহনখন আপোনাৰ ঘৰলৈ লৈ যাব পাৰিব। আজিলৈকে ইমানতে অন্ত কৰিছো। গুড বাই।